Hi everyone, welcome to my fitness fuel channel. আপোনালোকে নিশ্চয় মোৰ চাৰিওকাষৰ প্ৰাকৃতিক পৰিৱেশটো দেখি গমেই পাইছে মই আজি ক'ত আছোঁ। মই আছোঁ আজি গোলাঘাট জিলাৰ ঢেকিয়াল মৌজাৰ ৰধলা পথাৰত। আৰু এই ৰধলা পথাৰৰ লগত বহু কাহিনী জড়িত হৈ আছে। আৰু আমাৰ এই ৰধলা পথাৰৰ এই ৰাস্তাটোতে বহুতে আজি মানে এক্সাৰচাইজ দৌৰা এদে কৰি আছে দুই এজনে। তো গতিকে ময়ো ভাবিলোঁ এপাক গৈ আহোঁ, মোৰ যিহেতু ওচৰতে। তো ৰধলা পথাৰৰ যি ঐতিহ্য, যি বহু পুৰণি, গতিকে ইয়াত কোৱা হয় যে আহোম আৰু কছাৰীসকলৰ মাজত যেতিয়া সীমা বিবাদ হৈছিলে, তেতিয়া দুই পক্ষৰ মাজত এটা মীমাংসা হৈছিলে যে দুই পক্ষই পুখুৰী খান্দিব আৰু যোনটো পুখুৰীতে সোনকালে পানী ওলায় সেই পক্ষকে মানে জয়ী বুলি ঘোষণা কৰা হ'ব। আৰু আমাৰ এইখিনিতে ঠিক এইখিনিতে পুখুৰীকেইটা আছে। আমি অকণ আগল যাব লাগিব, এতিয়া যাব নোৱাৰি। তো ইয়াত যেতিয়া পুখুৰীটো খনা হ'ল, তেতিয়া তাত পানী নোলালে, মানে আহোমসকলৰ যোনটো পুখুৰী আছিলে। গতিকে তেতিয়া কি হ'লে, এই অঞ্চলত বহুত মানে কুঁহিয়াৰ উৎপাদনটো বহুত বেছি আছিলে। আপোনালোকে জানেই ঢেকিয়ালৰ কলহ, মিছামৰা গুড়, জুবিনিয়াৰ গুড়, এইখিনি বহুত বিখ্যাত। এতিয়া অলপমান তাৰ উৎপাদনটো কমিছে। আৰু বৰুৱা বামুণ গাঁৱৰ চেনিকলটো এই অঞ্চলৰ কুঁহিয়াৰ উৎপাদনৰ ওপৰত লক্ষ্য কৰিয়ে স্থাপন কৰা হৈছিলে। গতিকে পুখুৰীত যেতিয়া পানী নোলালে, তেতিয়া কুঁহিয়াৰ ৰস আনি পেলাই তাত ঢালি দিছিলে আৰু সেইধৰণেই মানে বিজয় পাইছিলে। আৰু সেইকাৰণেই এই পথাৰখনক ৰধলা পথাৰ বুলি কোৱা হয়, আৰু সেই পুখুৰী ভাগক ৰধলা পুখুৰী বুলি কোৱা হয়। গতিকে ইয়াতকো অধিক তথ্য আছে, সেই তথ্যখিনি নিশ্চয় আপোনালোকে বিভিন্ন ধৰণৰ কিতাপ আৰু ইউটিউব চেনেলতো বহুত ইউটিউবাৰে সেইখিনি কৈছে নিশ্চয়। গতিকে মই এনেই চমুকৈ অলপমান কৈ থলোঁ আহিছোঁ যেতিয়া, মানে আমাৰ যোনখিনি এক্সাৰচাইজ বা সেইখিনি আমি ইয়াত কৰিবলৈ আহিছোঁ। নতুন নতুন জেগাত ওচৰতে যেতিয়া আহি ভাল লাগিলে। গতিকে আজি আমাৰ ভিডিঅ'টো থাকিব মেইনলি ফেট লছ, আৰু সেইদিনা আমি স্পৰ্টছ কেৰিয়াৰৰ ওপৰত মানে অলপমান কৈছিলোঁ। গতিকে স্পৰ্টছ কেৰিয়াৰৰ ওপৰত আমি আজি এটা থুলমূল আভাস দিবলৈ চাম। তো স্পৰ্টছ কেৰিয়াৰ আপোনালোকে জানে যে NEP 2020 মতে এতিয়া স্পৰ্টছ ইজ no longer a means vocational or that type of subject. It's going to be a main subject. তো আমি স্পৰ্টছৰ ওপৰত মানে আমাৰ এটা কমপ্লিট এটা ছাবজেক্ট থাকিব। আগতে যেনেকৈ স্কুল বা কলেজবিলাকত কি হয়, কোনোবা ক্লাছ যদি নাথাকে, কোনোবা টিচাৰ যদি নাথাকে, তেতিয়া স্পৰ্টছৰ ক্লাছটো দি দিয়ে। এতিয়া কিন্তু সেইটো নহ'ব। এতিয়া লাহে লাহে এইটো চেঞ্জ হৈছে। এতিয়া আমাৰ এইটো কি হৈছে, মেইন ছাবজেক্ট হ'বলৈ গৈ আছে। আমাৰ তাত কিতাপ থাকিব আৰু আমাৰ যোনখন ৰুটিন থাকিব, ৰুটিনত স্পৰ্টছৰ এটা কমিটেড ক্লাছ থাকিব। গতিকে তাৰ কাৰণে কি হ'ব, স্পৰ্টছ টিচাৰৰ এপইণ্টমেণ্টটো বাঢ়িব। আৰু আমাৰ এতিয়াও স্পৰ্টছ টিচাৰ আছে স্কুল কলেজবিলাকত, কিন্তু পৰিমাণটো কম। কিয়নো গুৰুত্বটো মানে ৰাইজে গুৰুত্বটো দিব লাগিব, আমি সেইটো বুজিব লাগিব ইম্পৰ্টেঞ্চটো। আমি ইম্পৰ্টেঞ্চটো বুজিলেহে কি হ'ব, মানে চৰকাৰে সেইধৰণে কামখিনি কৰিব। গতিকে এতিয়া NEP 2020 স্পৰ্টছৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। আৰু আমি খুব 1-2 বছৰৰ ভিতৰতে আমি স্পৰ্টছটো এটা মেইন ছাবজেক্ট হিচাপে আমি পাবলৈ সক্ষম হ'ম। গতিকে যিসকল ছাত্ৰ ছাত্ৰী বা অন্য স্পৰ্টছৰ লগত ৰিলেটেড ব্যক্তিয়ে এই বিষয়টোৰ ওপৰত মানে নিজৰ কেৰিয়াৰটো আগবঢ়াই নিব বিচাৰে, তেওঁলোকৰ কাৰণে এটা খুব সুবৰ্ণ সুযোগ। গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ যেনেকৈ বেচেলৰ অফ এডুকেশ্যন, মাষ্টাৰ অফ এডুকেশ্যন, আৰু তাৰ ওপৰতো আছে, আৰু বিভিন্ন ধৰণৰ স্পেচিয়েল কোৰ্চ আছে। আৰু আমাৰ ইনষ্টিটিউটটো আছে আমাৰ সোণাপুৰত। সেইদিনা মই দেখাইছোঁ, মানে ইনষ্টিটিউটখন দেখা নাই, মই
সেই মানে ৰাস্তাটোত গৈছিলোঁ, লক্ষ্মীবাই ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন। আৰু আপোনালোকে অলপমান ৰিচাৰ্চ কৰিলে গম পাব আৰু কি কি ধৰণৰ মানে সুযোগ আছে। গতিকে মই এইখিনিতে এটা মানে আহ্বান জনাব বিচাৰিছোঁ যে যিসকলে স্পৰ্টছৰ লগত জড়িত আৰু যিসকলে ভাল পায় বা নিজৰ কেৰিয়াৰটো আগবঢ়াই নিব বিচাৰিছে, তেওঁলোকে এই NEP 2020 সুযোগখিনি খুব ধুনীয়াকৈ ল'ব পাৰিব। গতিকে আমি স্পৰ্টছ কেৰিয়াৰৰ ওপৰত এইটো থুলমূলকৈ আভাস এটা দিছোঁ আৰু ভৱিষ্যতে আমি ডিটেইলছকৈ আমি দিবলৈ চাম। কিন্তু মই মানে প্ৰাকৃতিক পৰিৱেশটো ভাল লাগিছে কাৰণে অকণমান ইয়াত দেখুৱাই দিছোঁ। সেইফালেও আছে, এইটো কি কয় আগত এইফালে মেইন ৰোড, দেৰগাঁও গোলাঘাট ৰাস্তা। তো এইখিনিতো আমাৰ এটা মানে গাড়ী ঘোঁৰাৰ চলাচলটো বহুত কম, এইটো সোমাই অহা ৰাস্তা। গতিকে ইয়াতো ইচ্ছুকসকলে মৰ্ণিং এক্সাৰচাইজ কৰিবলৈ আহিব পাৰে। কেইবাজনো আছেই বাৰু, আগত দুজনমান পুলিচ বিষয়া যেন লাগিলে। আৰু আপোনালোকে জানে মোৰ চেনেলটোত মেইনলি ফিটনেছ থ্ৰু এক্সাৰচাইজ, দেন নিউট্ৰিশ্যন, নিউট্ৰিচিয়াছ ফুড, দেন উই কাম টু ডিফেন্স স্পৰ্টছ এক্টিভিটি আৰু স্পৰ্টছৰ লগত ৰিলেটেড তেনেকুৱা ধৰণৰ ভিডিঅ'খিনি পাব। গতিকে যিসকলে এই ধৰণৰ ইনফৰমেশ্যন ইণ্টাৰেষ্ট, তেওঁলোকে মোৰ পেজটো বা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু তেওঁলোকৰ বহুমূলীয়া কমেণ্ট বা ছাজেশ্যন দি পেলাই মোৰ এই কামখিনিক আগবঢ়াই নিয়াত অলপমান সহায় কৰিব বুলি আশা কৰিলোঁ। একচুৱেলি আমাৰ যোনটো ফিটনেছ হয়, আমি হায়াৰ লেভেললৈ যোৱা নাই, কিয়নো আমাৰ এতিয়া চিডিউলখিনি আমি নিজৰ কামৰ লগত ইমান জড়িত হৈ গৈছোঁ, আমি নিজৰ ফিটনেছৰ ওপৰত গুৰুত্ব ভালকৈ দিব পৰা নাই সঁচা অৰ্থত ক'বলৈ গ'লে। গতিকে আমি নিজেও ভুক্তভোগী, এনেকুৱা নহয় যে আমি বহুত ফিটনেছ এক্সপাৰ্ট বা তেনেকুৱা নহয়, কিন্তু আমাৰ যোনটো মানে বেড লাইফষ্টাইল, সেই বেড লাইফষ্টাইলটো আমি ফাইট কৰি পেলাই মানে সেইটো আমি কমাই পেলাই কি ধৰণে আমি নিজৰ ফিটনেছৰ ওপৰত গুৰুত্ব দিব পাৰোঁ, সেইখিনিৰ ওপৰত আমি ভিডিঅ' প্ৰস্তুত কৰিবলৈ চাম। এতিয়া আমাৰ সাধাৰণতে আমি ফাৰ্ষ্ট ভিডিঅ'খিনি কৈছিলোঁ যে আমি বেলি ফেট, আমাৰ পেটৰ যোনখিনি চৰ্বি বা সেইখিনিৰ ওপৰত আমি অধিক গুৰুত্ব দিম আৰু কেইটামান এক্সাৰচাইজ আগতে দেখাইছিলোঁ। গতিকে সেই এক্সাৰচাইজকেইটা মই আকৌ এবাৰ ইয়াত কৰি দেখাবলৈ চাইছোঁ। গতিকে যিসকলে ইচ্ছা কৰে তেওঁলোকে এক্সাৰচাইজকেইটা চাব পাৰে। আমাৰ সাধাৰণতে এইখিনিৰ ফেটখিনি আমাৰ কমাবলৈ কওঁ, কিয়নো ইয়াত আমাৰ টাৰ্গেটটো কম হয়। গতিকে এইখিনি কৰিবলৈ এইটো এটাতো শিকাইছোঁ যে জাম্পিং জেক্স। এইটো আপোনালোকে প্ৰথম ধৰি লওক যদি টান পায় 10 টাইমছ কৰিব, আকৌ নেক্সট ধৰি লওক বঢ়াই দিলে 20 টাইমছ কৰিলে, সেইধৰণে আপোনালোকে মানে বঢ়াই গৈ থাকিব পাৰিব। আৰু এইখিনি প্ৰায় ভূৰ ৰুই শেষ হৈছে, অলপমান দিনৰ পিছত ডাঙৰ হ'লে আৰু ধুনীয়া লাগিব। সেইফালে কেইজনমানতো কামত এতিয়াও লাগিয়ে আছে।
গতিকে এইটো আপোনালোকে নিজৰ ৰেপুটেশ্যনটো বঢ়াই যাব পাৰিব। হাৰ্ট এক্সাৰচাইজ কৰাইছিলে, গতিকে নিজৰ ওপৰত এটা বিশ্বাস আছে যে লাহে লাহে কৰি থাকিলে পাৰিম। আৰু আপোনালোকে এক্সাৰচাইজ কৰাৰ আগত ৱাৰ্ম আপটো কৰি ল'ব, মানে বডিটো অকণমান ৱাৰ্ম কৰি ল'ব লাগিব। এই ৰধলা পথাৰ লগত জড়িত এটা মানে চিনেমাৰ কিছুমান গানো আছিলে, কি কয়, চাইকেল নহয় টিলিঙা, বিজু ফুকন আছিলে। আৰু আমাৰ এতিয়া ভাইমন্দা চিনেমাটো এই ৰধলা পথাৰ বিশেষভাৱে আমাৰ দেখিবলৈ পাইছোঁ, ইয়াতে শ্বুটিং হৈছে। পৰিৱেশটো বহুত ধুনীয়া। ইয়াত থকা কেইদিনটো মানে অকণমান জগিং ৱাকিং কৰিবলৈ বিৰাট ভাল হ'ব। কিন্তু আজি বৰষুণ কাৰণে চাগে মানুহখিনি অহা নাই, বৰষুণ দি আছিলে, গতিকে আজি অলপমান কম। আৰু আপোনালোকে চিম্পুল এইকেইটাটোতো ঘৰতে পাৰিব, বাহিৰত ওলাই আহিলে এনেই প্ৰাকৃতিক পৰিৱেশত কৰিলে ভাল। আৰু আপোনালোকে চিম্পুল আমাৰ জইণ্টখিনি মেইন জইণ্টখিনি ৰটেশ্যনটো আপোনালোকে কৰিব। এইটো প্ৰায় মৰ্ণিঙত কৰিবই লাগে, বৰষুণেই দিয়ক যিয়ে নিদিয়ক। দুইফালে সমান হ'ব লাগিব, এইফালে 5 হ'লে ইফালেও 5 কৰিব লাগিব। তাৰপিছত আমাৰ শোল্ডাৰটো কৰক। তাৰপিছত কঁকাল, মই বহুত কম কৰিছোঁ, কিন্তু মই মানে কৰিছোঁ এতিয়া এপাক দৌৰি আহোঁতে, গতিকে ভিডিঅ'ত দেখাবলৈ বহুত কমকৈ কৰিছোঁ। আপোনালোকে এইটো 5 টাইম 10 টাইমছ কৰিব পাৰে। আৰু যোনখিনিয়ে জিম নোযোৱাকৈ নিজৰ মাচল বিল্ড আপ কৰিব বিচাৰে, তো মাচল বিল্ড আপত কি হয়, পুছ আপটো মেইন। তো পুছ আপৰ ডিফাইন কেটেগৰী আছে। তো আমি প্ৰথম চিম্পুল পুছ আপকেইটা মাৰি লওঁ। এইটো চিম্পুল পুছ আপ। তো প্ৰথম পুছ আপ মাৰোঁতেও মানে অলপমান প্ৰব্লেম হৈছে। এতিয়া দেখিছে মই 10 টাইমছমান মাৰিব পাৰিছোঁ, গতিকে আৰু এতিয়া প্ৰেক্টিছ কৰি থাকিলে মই মানে 50 টাইমছ বা 100 টাইমছ সেইটোও হৈ যাব, চবৰে হ'ব। গতিকে প্ৰেক্টিছ ইজ মাষ্ট। আমাৰ মাচলবিলাক আমি এক্টিভেট কৰিব লাগিব। এক্টিভেট কৰিলে সেইখিনি খুব সহজে কৰিব পাৰিব। আৰু আছে ডায়মণ্ড পুছ আপ। ডায়মণ্ড পুছ আপত ঠিক এইধৰণে ল'ব লাগিব, বেলেগ হ'ব। চ' ডিপেণ্ডছ অন আৱাৰ হেণ্ড পজিশ্যন। আমাৰ মাচলছ শ্ব'ল্ডাৰত মানে ডিফাইণ্ট আমাৰ মাচলছৰ এইটো এফেক্ট কৰিব। গতিকে পুছ আপৰ এটা কমপ্লিট ভিডিঅ' আনিবলৈ চাব লাগিব। যিসকল ইণ্টাৰেষ্টেড তেওঁলোকে ক'ব পাৰে। আমি দুজনমান এক্সপাৰ্টৰ লগতো কথা পাতি পুছ আপৰ ওপৰত, কাৰণ পুছ আপটো বহুত কি হয়, কম ইকুইপমেণ্টত। এতিয়া বহুতে জিম যাবলৈ সময় নাপায়, গতিকে তেওঁলোকে ঘৰতে থাকি পেলাই মানে পুছ আপটো ৰেগুলাৰ যদি কৰে তো তেওঁলোক বহুত উপকৃত হ'ব। গতিকে পুছ আপটো আপোনালোকে জানিব লাগে। গতিকে আমি যোনখিনি বৰ্তমান কৈ আছোঁ সেইখিনি হৈছে সাধাৰণ মানুহৰ কাৰণে। গতিকে চিম্পুল ৱাৰ্ম আপটো কৰিবই লাগে। ৱাৰ্ম আপৰ পিছত মানে মেইন জইণ্টৰ এক্সাৰচাইজটো কৰিব লাগে। তাৰপিছত
আমি আমাৰ টাৰ্গেট কি, আমি বোলে পেটৰ ফেট লছ কৰিব বিচাৰোঁ, গতিকে আমি মানে সেই এক্সাৰচাইজকেইটা ট্ৰাই কৰিব লাগে। আৰু সেইটো এক্সাৰচাইজ কৰোঁতে কি বাকীখিনিও হয়, যেনেকৈ এইটো জাম্পিং জেক্সটো, এইটো মৰাটো কি হ'ব, আমাৰ কাৰ্ডিঅ'ও প্ৰেক্টিছ হ'ব, আমাৰ ব্লাড চাৰ্কুলেশ্যন ভাল হ'ব। তো সেইখিনিও আমাৰ মানে এডভান্টেজ আছে। গতিকে যিকোনো আমি টাৰ্গেট কৰিলেও তাৰ এফেক্টটোতো প্ৰায় সকলোখিনিতে হয়। গতিকে আমি মানে টাৰ্গেট কৰিলেও আমি এইটো ভাবিব নালাগে যে বাকী বডি পাৰ্টছ আমাৰ মানে এডভান্টেজ হোৱা নাই, সেইখিনিও আমাৰ মানে ফাইদাটো তাতো হ'ব। গতিকে মোৰ ফাৰ্ষ্ট ভিডিঅ' যোনখিনি গৈছে এইখিনি আচলতে সেইখিনি মানুহৰ কাৰণেহে যোনখিনি খুব মানে চিডিউলখিনি খুব টাফ, হেক্টিক চিডিউল, তেওঁলোকে এক্সাৰচাইজ কৰিবলৈ সময় নাপায়, তেওঁলোকে বা অকণমান এলেহুৱা ভাৱ এটাও আছে, লাইফষ্টাইলখিনি বেয়া। গতিকে তেওঁলোকে কাৰণে এই ভিডিঅ'সমূহ উপকাৰী হ'ব বুলি ভাবোঁ। যিহেতু আমিও সেই ঠিক তেনেকুৱা ফিল্ডৰ পৰাই অহা, আমাৰো খুব হেক্টিক চিডিউল, আমি বিভিন্ন কামৰ লগত জড়িত, আমাৰ লাইফষ্টাইলখিনি ভাল নহয়। গতিকে আমি সেইখিনিৰ লগত কেনেকৈ ফাইট কৰি পেলাই আমি নিজকে এজন সুস্থ ব্যক্তি হিচাপে ৰাখিম, সেইটোৰ ওপৰত মানে গুৰুত্ব দিছোঁ। গতিকে এইখিনি একেবাৰে এডভান্স লেভেলৰ যোনখিনিয়ে জিম যায়, মাচল বিল্ড কৰে, সেইখিনিৰ কাৰণে এই ভিডিঅ'টো নহয়। কিন্তু তেওঁলোকৰ কাৰণেও আমি ভৱিষ্যতে বিভিন্ন ধৰণৰ মানে এক্সপাৰ্ট বা হেৰি লৈ বা আমি ভিডিঅ' প্ৰস্তুত কৰিবলৈ চাম। গতিকে মই এইটোৱে মেছেজ দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা, যে যিসকলে মানে একো মানে এক্সাৰচাইজ বা এইখিনি কৰিব নিবিচাৰে, তেওঁলোকে জাষ্ট 15 মিনিট 20 মিনিট দিয়ক। তেওঁলোকৰ মানে নিজৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলেও কৰক, কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ মাজতো বা সৰু ল'ৰা ছোৱালীৰ মাজতো আজিকালি কি হৈছে, যোনটো লাইফষ্টাইলটো বহুত বেয়া হৈ গৈছে। তেওঁলোকৰ খাদ্যটো বহুত বেয়া, চবফালে বেয়া। মানে ধৰি লওক চিপছ খাব আৰু বিভিন্ন ধৰণৰ এইখিনি লিকুইড যোনখিনি প্ৰডাক্ট, এই গৰম দিনত যোনখিনি লিকুইড প্ৰডাক্ট বনায়, তো সেইখিনিও কনজিউম কৰা হয়। গতিকে কিন্তু আমাৰ পৰম্পৰাগত যোনখিনি ভাল খাদ্য, সেইখিনিৰ ওপৰত আমি গুৰুত্ব নিদিওঁ। আমাৰ কিমান ভাল ভাল বস্তু আছে। এতিয়া আমাৰ আগতে কি কৰিছিলে, আঠিয়া কল, পিঠাগুড়ি মানে বনাই খুৱায়। এতিয়া আমি কিন্তু আঠিয়া কলটো এতিয়া গুৰুত্ব নিদিয়া হ'লোঁ। আমি ইমান এটা মানে ভাল বস্তু আমি ওচৰত পায়ো আমি কিন্তু গুৰুত্ব নিদিওঁ। এতিয়া মাজুলী এজন ল'ৰাই সেই আঠিয়া কলৰ ওপৰতে এটা ব্যৱসায় কৰি বহুত ফৰেইনত মানে তাৰ স্বীকৃতি পাইছে আৰু এটা ভাল ব্যৱসায় কৰিছে। গতিকে আমাৰ নিজৰ হাতত থকা সোণৰ দৰে সম্পদখিনি আমি সঠিক ব্যৱহাৰ কৰিব পাৰিব লাগিব। আৰু প্ৰকৃতিয়ে আমাক যি দিছে, সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি খুব সুন্দৰকৈ চলিব পাৰিম। আমাৰ পেকেজ ফুড এইখিনি আমাৰ ফৰেইনৰ পৰা অহা বা বেলেগত পেকেজিং হৈ অহা, সেইখিনি কোনো আমাৰ প্ৰয়োজন নাই। সেইখিনি লাগে বিশেষ টাউন বা সেইখিনিত লাগে, কিয়নো তেওঁলোকৰ উৎপাদনটো কম। কিয়নো আমাৰ অঞ্চলবিলাকত, আমাৰ ইভেন মানে গুৱাহাটী বা সেইবিলাক টাউনতো কোনো প্ৰয়োজন নাই, কিয়নো তাত বহুত থলুৱা বজাৰ আছে। সেই বজাৰসমূহত এই সম্পদখিনি, এই খাদ্যখিনি প্ৰচুৰ পৰিমাণে পোৱা যায়, বহুত ভাল ভাল পোৱা যায়। সেইদৰে আমি গৈছোঁ, বেলতলা বজাৰ গৈছোঁ বা তেনেকুৱা ধৰণৰ বহুত বজাৰ দেখিছোঁ, সোণাপুৰৰ বজাৰ দেখিছোঁ। তাত খাদ্য বস্তুৰ অভাৱ নাই, মানে প্ৰাকৃতিক থলুৱা খাদ্য বস্তুৰ অভাৱ নাই। যিসকলে ইচ্ছা কৰে তেওঁলোকে সেইখিনি লাভটো বাৰুকৈটা হয়, বহুতে সেইখিনি ক্ৰয় কৰেই। গতিকে কিন্তু আমাৰ যোনখিনি সৰু ল'ৰা ছোৱালী বা আমাৰ ডাঙৰ মানুহৰ মাজতো যোনটো এটা অভ্যাস হৈ গৈছে, সেই অভ্যাসটো আমি মানে ত্যাগ কৰিলে আমাৰ নিজৰে ভাল হ'ব। কিয়নো আমি যদি নিজৰ স্বাস্থ্যটো ভালকৈ ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি পঢ়া শুনাও ভালকৈ কৰিব পাৰিম, বিভিন্ন কামো আমি ভালকৈ কৰিব পাৰিম।
তাৰপিছত আমি মেডিকেল যোনটো এক্সপেন্স হয়, মেডিকেল এক্সপেন্সৰ কাৰণে কি হয়, বহুত পৰিয়াল মানে ফাইনেন্সিয়েলি উইক হৈ যায়, তেওঁলোক বহুত ফাইনেন্সিয়েলি উইক হৈ যায়। গতিকে আমি যদি সেই এক্সপেন্সটো যদি আমি কমাব পাৰোঁ, সেইটো আমাৰ কাৰণে বহুত এডভান্টেজ। গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰিম। মই ভাবোঁ আপোনালোক অকণমান হ'লেও উপকৃত হৈছে, আৰু যিসকলে মোৰ চেনেলটোৰ এই ফিটনেছ থ্ৰু এক্সাৰচাইজ, দেন নিউট্ৰিচিয়াছ ফুড, দেন কামছ টু ডিফাৰেণ্ট স্পৰ্টছ এক্টিভিটি, আৰু স্পৰ্টছ এক্টিভিটিৰ লগত ৰিলেটেড বিভিন্ন ধৰণৰ কেৰিয়াৰ, জব বা সেইখিনিৰ প্ৰতি যদি ইণ্টাৰেষ্ট আছে, তেওঁলোকে মোৰ পেজটো ফ'ল' কৰিব পাৰিব, তেওঁলোকে কমেণ্ট কৰিব পাৰিব। মই সেইখিনিৰ ওপৰত ভিত্তি কৰি আৰু নিজাববীয়াকৈও চেষ্টা কৰি বিভিন্ন ধৰণৰ আমি কণ্টেণ্ট আপোনালোকৰ মাজলৈ লৈ যাবলৈ চাম, যাতে আমি উপকৃত হওঁ।